হাজত হিন্দু মুছলমান নাই, 1 নম্বৰ কথা। আৰু নহওঁ মই হিন্দু, নহওঁ মুছলমান, এই ভাৰতত জন্ম পাইছোঁ মই ভাৰতীয় সন্তান। কোন হেৰা হিন্দু কোন মুছলমান, সকলোৱে এক আল্লাহ বা ঈশ্বৰৰ সন্তান। যে আজি ইছলাম ধৰ্মী লোকৰ এইটো পবিত্ৰ মাহ ৰমজান মাহ। মই আজি নহয়, আজিৰ পৰা প্ৰায় 20 বছৰ ধৰি মই মছজিদে যাওঁ। আৰু আজিৰ পৰা 7 বছৰ 50টা মছজিদত যাওঁ। প্ৰথম মই কিন্তু আমাৰ ওচৰতে খানকা এখন আছে, তাত যাওঁ মঙলবাৰত। সিদিনাই মই প্ৰথম দিনা আৰম্ভণি কৰোঁ আৰু ঘৰতে ৰজাৰ খানা পাতোঁ। আৰু আজি হিন্দু মুছলমান কৰি থাকিলে নহ'ব, মানুহ কৰিব লাগে। মানুহ আমি প্ৰত্যেকে যে মানুহ, সেই মানুহটো কৰিব লাগে। আৰু মই বিশেষ পদক্ষেপ এইটো লোৱাৰ এটাই কাৰণ, সকলো হিন্দুই হওক বা মুছলমানেই হওক, তেখেতসকলে আমাৰ হাজৰ আদৰ্শ ল'ব লাগে। যে হাজত কোনো হিন্দু নাই, মুছলমান নাই, জৈন খ্ৰীষ্টান নাই, মানুহ আছে। গতিকে এই মানুহৰ যিটো মানৱতা, এইটো কৰাৰ কাৰণে মই ওলাই আহিছোঁ। মই কাৱৰবহাত গৈছোঁ, ৰঙিয়াৰ হাৱৰ ওচৰৰ মছজিদটোত গৈছোঁ। তাৰপিছত আপোনাৰ এই মই সিমানখিনি কাৱৰবহাৰ অকণমান এৰি আহি খুন্দিগড় নেকি সেইখন তাতেও গৈছোঁ, যাই আহি এইখিনি পাইছোঁ। এইখিনি আমাৰ হাজো মুছলিম পট্টি, এই মুছলিম পট্টিত আহি মই উপস্থিত হৈছোঁ। মাজে মাজে সামাজিক মাধ্যমত বিতৰ্কৰ সৃষ্টি হয় যে আপুনি কিছুদিন আগত আপোনাৰ জন্মদিন গৈছিলে আৰু তেনে ক্ষেত্ৰত সামাজিক মাধ্যমত এজন ব্যক্তি আপোনাক পাগল বুলি কৈছিলে। চাওক, মোৰ জন্মদিনৰ দিনা মোক কৰণ এখন দিওঁতে মোক পাগল বুলি কৈছে, কৰণ দিওঁতে। হয়, যিজন ব্যক্তিয়ে মোক জন্মদিনত পাগল বুলি কৈছে কোৰাণ দিয়াৰ কাৰণে, মই ইছলাম ধৰ্মক সন্মান কৰিহে কোৰাণখন দিছিলোঁ বা কোৰাণ দিছোঁ। বা সেই ধৰ্মটোৰ প্ৰতি মই মোৰ ওচৰতে যিটো ইছলাম ধৰ্মৰ লোক আছে, মই ইছলাম ধৰ্মীয় সমাজখনৰ লগত চলি আছোঁ, হিন্দুৰ লগতো চলি আছোঁ। মই পবিত্ৰ মছজিদ এটাৰ কাৰণে যদি কোৰাণ এখন দিয়াৰ কাৰণে, মাদ্ৰাছাত দিয়াৰ কাৰণে যদি মই পাগল হওঁ, আৰু কোনজন মানুহ কৈছে? যিজন মানুহৰ দেউতাকে মাদ্ৰাছাৰ নামত মাটি দিছিলে, তেওঁ কাঢ়ি লৈছে, সন্তানে কাঢ়ি লৈছে। যিজন মানুহে জলচা পাতি আজিলৈকে ৰাইজক হিচাপ দিয়া নাই, যিজন মানুহে দুখীয়া দৰিদ্ৰৰ মাটি কাঢ়ি খাইছে, এটা সাধাৰণ পোষ্টেলত চাকৰি কৰি দুনিয়াৰ 270 বিঘা মাটি কৰি লৈছে, তেনেকুৱা মানুহে দিছে। যাৰ দেউতাকে মছজিদত পেচাব কৰিছিলে, যাৰ দেউতাকে হিন্দু মাতৃৰ আপোনাৰ মেখেলা চুৰ কৰিছিলে, সেনেকুৱা মানুহ ক'ব। কিন্তু কথা হৈছে কি জানে, যদি মোৰ ইছলাম ধৰ্মীয় সমাজখনে যদি মই কোৰাণ দিয়াৰ কাৰণে যদি কয় মই ধৰ্মটোক মই অপমান কৰিছোঁ, যদি মই ইফতাৰত যোগাৰ দিয়াৰ কাৰণে, শ্ৰদ্ধাৰে যদি ইফতাৰত যোগাৰ দিয়াৰ কাৰণে মই অপমান কৰিবলৈ ইছলাম ধৰ্ম সমাজখনে কয়, তেতিয়াহ'লে মই হাতযোৰ কৰি ইছলাম ধৰ্ম সমাজখনক মই মাফ খুজি যাম যে মই আৰু কোনোদিন এনেকুৱা কাম নকৰোঁ, মই এনেকুৱা ধৰণৰ নাহোঁ। পাগল বুলি কৈছে, যদি কোৰাণ দিয়াক মই পাগল বুলি কয়, তেনেহ'লে এনেকুৱা পাগল আপুনি 1000 হ'ব। মই এনেকুৱা পাগল 1000 হ'ম। আৰু মই কি জানো, মই এটা হাতী, মই হাতীটো যাই আছোঁ, পিছৰ পৰা কুকুৰে ভুকাইছে, মোৰ চাবৰ সময় নাই। মোৰ কথা কি, হিন্দু মুছলমান জৈন খ্ৰীষ্টান সকলোৱে একমাত্ৰ সন্তান, সকলোৱে মিলি থাকিব লাগে, সকলোৱে মিলন ভূমিত থাকিব লাগে। আৰু এই মিলন কৰাৰ কাৰণে মই এই প্ৰচেষ্টা চলাইছোঁ। হাজোৰ পৰা সম্প্ৰীতি বাৰ্তা যাব। হাজোৰ পৰাই এটা কথাই বিশ্ববাসীয়ে জানিব লাগে যে হিন্দু মুছলমান জৈন খ্ৰীষ্টান কৰি থাকি লাভ নাই। মানুহৰ এটা মানুহক সকলে মানুহ হৈ থাকক, ভাতৃত্ববোধেৰে সকলে জীয়াই থাকক। হিন্দু মুছলমান কৰি থাকি কোনো হিংসাৰ বিষয়বস্তু বিয়পাব নালাগে। কোৰাণ দিয়াৰ কাৰণে যদি এজন হিন্দু ইছলাম ধৰ্মৰ মানুহে, চাওক, যিজন মানুহে বিতৰ্ক কৰিছে, তেওঁ হিন্দুৰ মন্দিৰত যায় হিন্দুৰো ভোট লৈছে, হিন্দু দুৰ্গা পূজাত যায় হিন্দুৰো ভোট লৈছে সেইজন মানুহে। কিন্তু দুৰ্গাত ইছলামত কিন্তু হিন্দুৰ পিন্ধা মানা আছে, তেওঁ পূজাত যাব পাৰে, কিন্তু হিন্দুৰ পিন্ধা মানা আছে। কি সেনেকুৱা মানুহক যদি বিতৰ্ক কৰি কয়, মোৰ তাত আপত্তি নাই। মই তেনেকুৱা পাগল 1000 হ'ম আৰু তেনেকুৱা মানুহক 1000 ভুকিব দিম।